বাক্সাৰ মুছলপুৰত আজি ইউপিপিএল দলৰ চতুৰ্থ ত্ৰিপাক্ষিক অধিৱেশন প্ৰমোদ বড়োকে আদি কৰি ইউপিপিএলৰ সকলো নেতা উপস্থিত আছিল এই অনুষ্ঠানত আগন্তুক নিৰ্বাচন সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰিবলৈ হ'ব আলোচনা ইয়াৰ পূৰ্বে নিজৰ স্থিতি ব্যক্ত কৰি নিজৰ মত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে এনডিএত ইউপিপিএল থাকিব নে আঁতৰি যাব সেয়া স্পষ্ট হ'ব অতি শীঘ্ৰেই সাংবাদিকৰ আগত স্পষ্ট কৰিলে প্ৰমোদ বড়োৱে হয়তো একলা চলো নীতি গ্ৰহণ কৰিব ইউপিপিএলে কাৰণে আলোচনা ধাৰাবাহিকভাৱে চলি আছে আৰু এই যেটো আমাৰ অধিৱেশন ইয়াত প্ৰতিনিধিসকলক আমাৰ দলীয় নীতি আমাৰ বিভিন্ন আমাৰ ডিসিশন বিলাক ইয়াত আমাৰ প্ৰতিনিধিসকলৰ লগত আমি শেয়াৰ কৰিম কিন্তু নিৰ্বাচনক লৈ পেলাই আলোচনা বহুত দিনৰ পৰা আলোচনা বিলোচনা পৰ্যালোচনা চলি আছে এটা কথা আছে যে পলিটিচিয়ান থিংক অফ ইলেকশন statesman think of generation বুলি পেলাই যেতিয়া পলিটিক্স কৰে তেতিয়া সদায় ইলেকশনৰ কথাই মনলৈ আহি থাকে এটো সকলো দলৰ নেতা সকলে হিটোৱে কৰে সো ইউপিপিএল দলৰ হিচাপেও আমি নিৰ্বাচনৰ কাৰণে আজি বা কালি বুলি নহয় সদায় চৰ্চা কৰি আছো আৰু এই অধিৱেশনৰ পিছত আমি এটা সিদ্ধান্তত আহিম আমি এতিয়াতো যেহেতু দল 15টা সমষ্টিত আছে আৰু বিটিসিৰ 40টা সমষ্টি প্ৰায় 445টা প্ৰাইমাৰী আৰু 3,500তকৈ অধিক বুথ কমিটিত আমাৰ দলীয় নেতা কৰ্মী সকলে কাম কৰি আছে গতিকে আমি 15টা সমষ্টিতে প্ৰস্তুত চলাই আছো পৰৱৰ্তী সময়ত ডিসিশন হ'ব যে আমি কেনেকৈ কৰিম কি কৰিম হেতু এলায়েন্সৰ এটা বিষয় আছে এই গুটেইটো লৈ পেলাই আমি সিদ্ধান্তটো ল'ম নতুন কমিটি গঠন হ'ব নেকি হয় নতুন কমিটিৰ কাৰণে অলপ পিছত আমি কমিটি গঠন কৰি দিম কমিটিখনে আলোচনা বিলোচনা কৰিব নতুন কমিটি গঠন কৰাৰ কাৰণে আৰু আপোনাৰ নতুন এছআৰ হৈছে এছআৰটো লৈ পেলাই আমি কৈছো যে হেতু ৰাজনৈতিকভাৱে কিছুমানে নাটক কৰা আৰম্ভ কৰিছে কাউন্সিলৰ হাতত এইটো নাই এটো ইলেকশন কমিশন বা ইলেকশন কমিশনৰ যিসকল অৰ্গানাইজেশনক দায়িত্ব দিয়ে সকলে কৰিব পাৰে কিন্তু যেটো ৰিভিজনক লৈ পেলাই যিবিলাক কথা কৈছে